হঠাৎ কথা এটা মনলৈ আহিল ভাবিলোঁ কৈ পেলালে ভাল লাগে। আচলতে কথাবিলাক যেতিয়া মনলৈ আহে কৈ পাই ভাল লাগে। আৰু মানুহে ব্যক্তিগত জীৱনৰ পৰা সদায় শিকে। মানুহে যিয়ে নিশিকে, মই আপোনাক যি ক'ম, মই আপোনাক যি ক'বলৈ গৈছোঁ সেয়া মোৰ ব্যক্তিগত উপলব্ধি আৰু ব্যক্তিগত জীৱনৰ পৰা মই শিকিছোঁ। আৰু সেই কথাষাৰ মোৰ দৰে আপোনাৰ ক্ষেত্ৰতো নিশ্চয় হৈছে আৰু হ'ব। আৰু সেইকাৰণে পিছলৈ উভতি নাচাব, পিছলৈ উভতি নাযাব। যি ভাল বুলি আপুনি ভাবে সেই কামটো সদায় কৰি যাব। যি কামটো আপোনাৰ বিবেকে ভাল বুলি ভাবে সেই কামটো আপুনি কৰি যাব। কাৰণ আমাৰ কথা এটা আছে, আপুনি আগলৈ যাবলৈ চেষ্টা কৰক, আপুনি মাত্ৰ আগলৈ যাবলৈ চেষ্টা কৰক, কাৰণ পিছলৈ টানিবলৈ আপোনাক এচাম মানুহ সদায় আছে। আপুনি ওপৰলৈ চাবলৈ শিকক, আপুনি ওপৰলৈ যাবলৈ চেষ্টা কৰক, তললৈ টানিবলৈ সদায় এচাম মানুহ আছে। আপুনি উপকাৰ কৰক, অপকাৰ কৰিবলৈ সদায় এচাম মানুহ আছে। আপুনি প্ৰশংসা কৰক, আপোনাৰ বেয়া বদনাম গাবলৈ এচাম মানুহ সদায় আছে। আপুনি সেইখিনিৰ কাৰণে চিন্তা কৰিব নালাগে। আপুনি আপোনাৰ কাম কৰি যাওক, আপুনি আপোনাৰ কাম কৰি যাওক। আপুনি ইতিবাচকভাৱে আগবাঢ়ক, আপোনাক নেতিবাচকভাৱে সমালোচনা কৰিবলৈ এখিনি মানুহ আছে। আপুনি ভাল কাম যিমান কৰিব, আপোনাৰ বেয়া গুণ বখানিবলৈ এখিনি মানুহ আছে। আপুনি জনপ্ৰিয় হ'বলৈ চেষ্টা কৰক, আপোনাৰ জনপ্ৰিয়তা লাঘৱ কৰিবলৈ এখিনি মানুহ ৰৈ আছে। সেইকাৰণে সদায় আপুনি ইতিবাচক দৃষ্টিৰে আগবাঢ়ক, ধনাত্মক দৃষ্টিৰে আগবাঢ়ক। কাৰণ পৃথিৱীত এনে এচাম মানুহ আছে যিচাম মানুহে কেতিয়াও আনৰ ভালটো দেখিব নোৱাৰে। কিছুমান এনে মানুহ আছে যিখিনি মানুহে কেতিয়াও আনৰ উন্নতি সহ্য কৰিব নোৱাৰে। এনে কিছুমান মানুহ আছে যিখিনি আনৰ উন্নতি দেখিব নোৱাৰে। এনে কোনো মানুহ আছে যিখিনি আনক কেতিয়াও ভাল হোৱাটো নিবিচাৰে। সেইকাৰণে আপোনাৰ এটাই দায়িত্ব, আপুনি আগুৱাই যাওক, কাৰণ পিছফালেতো আছেই টানিবলৈ। আপুনি ওপৰলৈ যাওক, আপোনাৰ দৰকাৰ নাই তললৈ চাবলৈ, কাৰণ টানিবলৈ এখিনি ৰৈ আছে। আপুনি ভাল কাম কৰি যাওক, আপুনি ভাল কাম কৰি যাওক, আপোনাৰ বেয়াখিনি বখানিবৰ কাৰণে এখিনি মানুহ ৰৈ আছে। আপুনি উপকাৰ কৰি যাওক, আপোনাক অপকাৰ কৰিবলৈ এখিনি মানুহ ৰৈ আছে। সেই এখিনি মানুহে যিখিনি কাম কৰিব, সেই মানুহখিনিৰ কাৰণে জানিব আপুনি সদায় কাম কৰিছে, সেইকাৰণে আপোনাৰ পিছত এখিনি মানুহ লাগি আছে। আপুনি সফলতাৰ শিখৰত দৌৰিলেহে আপোনাৰ পিছফালে এখিনি মানুহ ৰৈ থাকে। সেইকাৰণে এটাই কথা, যেতিয়াই আপুনি কাৰোবাৰ সমালোচনাৰ সন্মুখীন হ'ব, জানিব আপুনি সফল হৈছে। আপুনি যেতিয়া বাধা পাব, জানিব আপুনি কাম কৰিছে। আপোনাক যেতিয়া সমালোচনা কৰিব, জানিব আপোনাৰ গুৰুত্ব বাঢ়িছে। আপোনাৰ পিছত যেতিয়া মানুহ আপোনাক বেয়া কৰিবলৈ লাগি থাকিব, জানিব আপুনি সদায় ভাল কাম কৰি আছে। সেইকাৰণে বিবেকৰ মাত্ৰ কথা শুনিব আৰু মানুহৰ হকে, জীৱৰ হকে, মানৱীয়তাৰ হকে কাম কৰিব। ভগৱান আপোনাৰ লগত আছে। আপোনাক কোনোবাই সমালোচনা কৰি, আপোনাক তললৈ টানি, আপোনাক কোনোবাই আপোনাৰ বদনাম ৰটি আপোনাক একো অপকাৰ কৰিব নোৱাৰে, যদি আপুনি সত্য, যদি আপুনি শুদ্ধ, যদি আপুনি সঁচাই মানৱতাৰ বাবে কাম কৰে। ধন্যবাদ।